সকলোকে জয় মাসি মোৰ এই জিজাছ ক্ৰাইষ্ট চেনেলটোত প্ৰেজ দ্য লৰ্ড হালেলুয়া সকলোকে জয় মাসি পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এই জিজাছ ক্ৰাইষ্ট চেনেলটোত। ধন্যবাদ দিছোঁ আপোনালোকে মোৰ চেনেলটোত জড়িত হৈ আছে। আশা কৰোঁ আপোনালোকে আগলৈ জড়িত হৈ থাকিব। 2025 বৰ্ষৰ নৱবৰ্ষৰ শুভেচ্ছা সকলোকে। আজি এটা পুনৰ ছুটিকৈ ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিবলৈ ইচ্ছা কৰিলোঁ। আপোনালোকে ভিডিঅ'টোতে জড়িত হৈ থাকিব আৰু যিমান পাৰি মোৰ চেনেলটোক শ্বেয়াৰ কৰিবলৈ আশা আৰু অনুৰোধ। আজি আমাৰ টপিকটো হৈছে কেনেকৈ নিজৰ পাপৰ পৰা ক্ষমা পাব পাৰি। আজি আমি যিমানেই প্ৰভু যীশুক গ্ৰহণ কৰিলোঁ, বিশ্বাস কৰিলোঁ, আমাৰ সকলোৰে পাপ ক্ষমা হৈছে। পাপৰ পৰা আমাক ঈশ্বৰে সূচী কৰিছে। কিন্তু মই ক'বলৈ বিচাৰোঁ আজি বহুত মানুহ আছে যে নেকি প্ৰভু যীশুক গ্ৰহণ কৰাৰ পিছতো নিজৰ জীৱনত তেওঁলোকে হয়তো অধাৰ্মিকতা চলি থাকে, পাপ কৰি থাকে, কিন্তু পাপ হৈ তেওঁলোকে নিজৰ জীৱনত জ্ঞাত হ'বই নোৱাৰে। চ' আজি মই এই ভিডিঅ'ৰ দ্বাৰাই যাতে কি আপোনালোকক জনাব বিচাৰোঁ, যাতে আপোনালোকে জানি সুখী আৰু আনন্দিত হ'ব। আহক আমি বাক্য চাম। বাক্য আপোনালোকে ওলাব, আপোনালোকৰ ওচৰত যদি বাইবেল আছে আপোনালোকে ওলাই পঢ়িব। প্ৰথম যোহন 1:9 কিন্তু আমি নিজ নিজ পাপবোৰ স্বীকাৰ কৰিলে বিশ্বাসী আৰু ধাৰ্মিক যি তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে আৰু সকলো অধৰ্মৰ পৰা আমাক সূচী কৰে। হালেলুয়া। চক বাইবেলে কৈছে কিন্তু আমি বুলি ক'লে আমি যিমানে শুনো আমি নিজকে এই বিষয়ে আমি বুজিবলৈ পাৰোঁ। প্ৰভু যীশুৱে আমাৰ বিষয়ে কৈ আছে। আমি যদি নিজ নিজ পাপবিলাকক যদি আমি লুকাই নাৰাখি যদি প্ৰভু যীশুৰ আগত যদি আমি স্বীকাৰ কৰোঁ, হয় প্ৰভু আজি মই তোমাৰ দৃষ্টিত ভুল কৰিছোঁ, অপৰাধ কৰিছোঁ, তেতিয়াহ'লে ঈশ্বৰে কৈছে তেওঁ যি বিশ্বাসী আৰু ধাৰ্মিক তেওঁ আমাৰ পাপবোৰ ক্ষমা কৰে বুলি কৈছে। আৰু যি নেকি আজি আপুনি হয়তো পাপ কৰাৰ দ্বাৰাই নিজৰ জীৱনত যি আহুচিতে আহি পৰে, যি পাপৰ দাগ লাগি যায় বা আপুনি অধৰ্মত চলি থাকে, যেতিয়া আপুনি ক্ষমা বিচাৰে প্ৰভুৰ ওচৰত, তেতিয়া কি হয়, ঈশ্বৰে কেৱল আপোনাক ক্ষমাই নহয়, ক্ষমাটো কৰে আপোনাক, তাৰ লগে লগে আপোনাক তেওঁ সূচীও কৰি দিয়ে না। কাৰণ ঈশ্বৰ পবিত্ৰ হয়, তেওঁৰ ওচৰত সেই ধাৰ্মিকতা, সেই পবিত্ৰতা আছে যে নেকি এজন আহুচি মানুহকো, এজন পাপী মানুহকো তেওঁ ধাৰ্মিক কৰিব পাৰে। সেইটো হৈছে আমাৰ প্ৰভু যীশু। আৰু লগতে আজি বহুত মানুহ নিজৰ জীৱনতো হয়তো তেওঁলোকে জ্ঞাত হ'বই নোৱাৰে, নিজৰ জীৱনত নিজৰ ভুলবিলাকক তেওঁলোকে স্বীকাৰ কৰিব নাজানে। চ' আজি ভিডিঅ'ৰ মাধ্যমেদি মই জনাবলৈ বিচাৰোঁ আপোনালোকেও যাতে নিজৰ জীৱনত আজি জানি সুখী আৰু আনন্দিত হওক যে আপোনালোকে নিজৰ ভুলবিলাকৰ পৰা কেনেকৈ সূচী হ'বলৈ পাৰিব। নিজৰ ভুলবিলাকক আপোনালোকে আজি নিজৰ জীৱনত লুকাই নাৰাখি পাপত পাপ আচৰণ নকৰি, যদি আপোনাৰ ভুল হৈছে চলি যাওঁতে নিজৰ জীৱনত, পৰিয়াল জীৱনত, তেতিয়াহ'লে আপোনালোকে প্ৰভুৰ ওচৰত নত হ'ব লাগে। প্ৰভুৰ ওচৰত আহি সেই ভুলবিলাকক স্বীকাৰ কৰি আপোনালোকে ঈশ্বৰৰ আগত যাতে কি ক্ষমা বিচাৰিবলৈ, যাতে প্ৰভু যীশুৱে আপোনালোকক ক্ষমা কৰে। আৰু যি অধৰ্ম বা যি আহুচিতে আপোনালোকৰ জীৱনত বা ব্যক্তিগত জীৱন বা পৰিয়াল জীৱনতো হ'ব পাৰে, যাতে কি ঈশ্বৰে সেই সকলো আপোনালোক যাতে সূচী কৰে, সেইকাৰণে আপোনালোকে যাতে নিজৰ ভুলবিলাকক প্ৰভুৰ আগত আহি যাতে স্বীকাৰ কৰে। আৰু এটা বাক্য আমি চাম, প্ৰথম যোহন 2:2 কৈছে আৰু তেওঁৱে আমাৰ পাপৰ প্ৰায়চিত কেৱল আমাৰেই নহয় গোটেই জগতৰ। আজি মই ক'ব বিচাৰোঁ এই ভিডিঅ'ৰ মাজৰ যোগেদি যাতে কি আজি এই ভিডিঅ'টো হয়তো প্ৰভুক গ্ৰহণ নকৰা কোনো ভাই ভনী, কোনো বন্ধুৰ ওচৰত যদি ভিডিঅ'টো গৈছে, মই তেখেতকো ক'ব বিচাৰোঁ যদি আজি ভাই যদি আপোনাৰ জীৱনতো হ'ব পাৰে আজি আপুনিও আপোনাৰ পাপ ক্ষমা আছেনে নাই এই বিষয়ে আপুনি হয়তো জানিব বিচাৰে, বা আপুনি কেনেকৈ সূচী হ'ব, কেনেকৈ আপোনাৰ এই পাপবোৰৰ পৰা আপুনি ক্ষমা পাব। চ' আজি মই ক'বলৈ বিচাৰোঁ বাইবেলে কৈছে যে প্ৰভু যীশু আপোনাৰ পাপৰ প্ৰায়চিত আৰু তেওঁ গোটেই জগতৰে পাপ প্ৰায়চিত কৰিবলৈ জগতত আহিলে। আৰু যিমানে প্ৰভু যীশুৰ নামত নিজৰ ভুলবিলাকক স্বীকাৰ কৰি তেওঁৰ ওচৰলৈ আহে, প্ৰভু যীশুৱে সকলোকে তেওঁ সূচী কৰে, তেওঁ সকলোৰ পাপবোৰক তেওঁ ক্ষমা কৰে। বাছ আপুনি নিজৰ ভুলবিলাকক নিজে মানি লৈ যদি প্ৰভুক প্ৰভু বুলি আপুনি যদি অংগীকাৰ কৰি, প্ৰভুক গ্ৰহণ কৰি, বিশ্বাস কৰি যেতিয়া আপুনি নিজৰ ভুল আৰু পাপবিলাকক অংগীকাৰ কৰি লয়, প্ৰভু যীশুৱে আপোনালোকক ক্ষমা কৰে। ধন্যবাদ দিছোঁ। এই বাক্যৰ দ্বাৰা ঈশ্বৰে সকলোকে আশীৰ্বাদ কৰক। আহক আমি ছুটিকৈ প্ৰাৰ্থনা কৰিম। প্ৰেজ দ্য লৰ্ড, হালেলুয়া। হালেলুয়া। জীৱিত পৰমেশ্বৰ প্ৰভু যীশু, তোমাক ধন্যবাদ দিছোঁ।
প্ৰভু ধন্যবাদ, এই বাক্য তুমি আমাক ক'বলৈ কাৰণে সুন্দৰ সময় সুযোগ তুমি দিলা। প্ৰভু এই বাক্যৰ নিগিতত্ব মোৰ ইউটিউবত জড়িত হোৱা সকলো বিশ্বাসী ভাই বন্ধুক প্ৰভু যীশু বুজিবলৈ কাৰণে জ্ঞান আৰু বুদ্ধি তুমি অনুগ্ৰহ কৰিবা। তাকে নিজৰ জীৱনত তেওঁলোকে যাতে প্ৰভু যদিও তেওঁলোকৰ জীৱনত কিবা তোমাৰ দৃষ্টিত ভুল অপৰাধ হৈছে হ'লেও সেইবিলাকক লুকাই নাৰাখি যাতে তেওঁলোকে ক্ষমা বিচাৰে আৰু নিজৰ জীৱনত যাতে প্ৰভু তোমাৰ ওচৰৰ পৰা সেই ক্ষমা যাতে তেওঁলোকে পাব পাৰে, নিজৰ অধৰ্মৰ পৰা তেওঁলোকে মন ফেৰাব পাৰে, নিজৰ আহুচিতাৰ পৰা তেওঁলোকে যাতে প্ৰভু তোমাৰ দ্বাৰা সুচী হ'ব পাৰে, এনে তুমি অনুগ্ৰহ কৰিবা। ধন্যবাদ প্ৰভু, মোৰ প্ৰাৰ্থনা তুমি শুনিলা। এটাই প্ৰাৰ্থনা যীশুৰ নামত, আমেন।